নমস্কাৰ জনালোঁ। এটি বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। মই সেইসকল ব্যক্তিক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে আজমল ডাঙৰীয়াক ৰাইজৰ 2-4 গৰাকী আই মাতৃয়ে সেৱা কৰাৰ কাৰণে যথেষ্ট আঘাত পাইছে। সেইসকল ব্যক্তিক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, আপোনালোকে যে মাটিৰ মূৰ্তিবিলাকত, সেই মাটি নদীৰ পৰা অনা মাটিৰ মূৰ্তিবিলাকত যে আপোনালোকে পৰি সেৱা কৰে, পইচা দি পালে পৰি যে মাটিৰ মূৰ্তিবিলাকত সেৱা কৰে, সেইটো অমূলক কথা। সেইটোৰ আপোনালোকে প্ৰতিবাদ কৰক। আজি আজমল ডাঙৰীয়াই বিপদৰ সময়ত মানুহখিনিয়ে য'ত এসাঁজ ভাত খাব পোৱা নাই, য'ত এসাঁজ কাপোৰ পিন্ধিব পৰা নাই, তাত গৈ মানুহখিনিয়ে সহায় কৰিছে। আজমল ডাঙৰীয়াই সহায় কৰিছে। তেখেত বয়োজ্যেষ্ঠ হিচাপে যদি কোনোবা মহিলাই, তেখেতক সন্মানৰ দিছে, সেৱা এটা কৰিছে, তাতে আপোনালোকে ডাঙৰ ইছ্যু বনাই দিলে। আৰু কি অসমত ইছ্যু নাই? বানপানী কিয় হ'ল? বানপানী কিহৰ কাৰণে বানপানী হ'ল? কয়লা, বালি, ইটা এইবিলাক খননৰ কাৰণে যে বানপানী হ'ল, সেইবিলাকত মাতক। তেখেতে আজমল ডাঙৰীয়াইটো কোৱা নাই মোক সেৱা কৰক বুলি। কৈছে নেকি আজমল ডাঙৰীয়াই? যদি কৈছে সেনেকুৱা ভিডিঅ' আপোনালোকে দিয়ক। কোনোবাই কৃতজ্ঞতাৰ খাতিৰত মৰমত সন্মানত যদি তেতিয়াহ'লে সেৱা কৰা পৰম্পৰাটো আমাৰ অসমত আছে বা আৰু ক'ৰবাত আছে উত্তৰ ভাৰতত। সেইবিলাক বন্ধ কৰক আপোনালোকে। সেৱা কৰা পৰম্পৰাটোৱে বন্ধ কৰক। আপোনালোকে যে 2-এজন ভণ্ড বাবাক যে সেৱা কৰে, এই যে নাঙত হৈ অহা বাবাবিলাকক যে ভৰিত পৰি সেৱা কৰে, এই যে নাঙত হৈ অহা বাবাবিলাকক, সমাজখনত বিষবাষ্প ছটিয়াই নাঙত হোৱা বাবাবিলাকক যে আপোনালোকে সেৱা কৰে, তাতকৈ আজমল ডাঙৰীয়া বহু ওপৰত। সেইটো কথা মই কোৱা নাই যে সেৱা কৰিব লাগিব, মই সেইটো কথা কোৱা নাই। কোনোবাই যদি নিজৰ সন্মান অহাৰ পিছত যদি সেৱা কৰে, সেইটো একো ডাঙৰ কথা নহয়। কি ডাঙৰ কথা? আপোনালোকে কিয় সমাজখনত বিষবাষ্প ছটিয়াই আছে? সমাজখন ভাল কৰিবলৈ চেষ্টা কৰক। এজন বিখ্যাত মনীষীয়ে কৈছিল, একতা নাথাকিলে দেশখন ৰহতলৈ যায়। হাৰে সময় গগৈকোতো বহুতে কৃতজ্ঞতাৰ চিনস্বৰূপে, মৰমৰ চিনস্বৰূপে তেখেতে ইমান কষ্ট কৰি আছে। মই অকল আজমল ডাঙৰীয়াৰ কথা ক'ব যোৱা নাই। সময় গগৈকোতো বহুতে সেৱা কৰিছে, বয়সস্থ মানুহে সেৱা কৰিছে। এতিয়া সময় গগৈক সেৱা কৰোঁতে আপোনালোকৰ মাত নোলাল। এতিয়া আজমল ডাঙৰীয়াক সেৱা কৰাৰ কাৰণে আপোনালোকৰ গাত লাগিছে। কিয়? অখিল গগৈ ডাঙৰীয়াকো বহুতে সেৱা কৰিছে। ইমান কাম কৰিছে যে অখিল গগৈ ডাঙৰীয়াই, আমাৰ সময় গগৈ, মিষ্টাৰ বিটু তাতে ইমান কাম কৰিছে। আৰু আজমল ডাঙৰীয়া তাতে গৈছে। আই মাতৃখিনিয়ে যদি কোনোবাই সন্মানতে তেখেতক এটা সেৱা কৰিছে, তেখেতে খুজি লোৱা নাই নহয়, তেখেতে কোৱা নাই নহয় মই 500 টকা দিছোঁ, 1000 টকা দিছোঁ, তাৰ ভিডিঅ'ত মোক সেৱা কৰক। কৈছে নেকি? তেনেকুৱা ভিডিঅ' এটা দিয়ক আপোনালোকে মাটিৰ মূৰ্তি, নদীৰ পাৰৰ পৰা অনা মাটিৰ মূৰ্তিত পৰি সেৱা কৰে। এই নাঙত বাবাবিলাকক পৰি সেৱা কৰে। নাঙত বাবা ভক্তবিলাকক পৰি বহুত ভক্ত আছে ভণ্ড, সেইবিলাক ভণ্ডকো আপোনালোকে পৰি সেৱা কৰে। আৰু আজি আজমল ডাঙৰীয়াই উজনি অসমত বান সহায় কৰিব যাওঁতে তাৰে দুগৰাকীমান মহিলাই সন্মানৰ কাৰণে তেখেত বয়োজ্যেষ্ঠ বুলি এটা সেৱা লৈছে। তাতে আপোনালোকৰ একেবাৰে হাহাকাৰ লাগি গ'ল। এই নেকি আপোনালোকৰ সংস্কাৰ? এই সংস্কাৰ শিকাইছে আপোনালোকক? এই সংস্কাৰ লৈ পেলাই আপোনালোকে দেশ এখন চলাব? এইবিলাক গণ্ডগোল কৰাৰ মূল মানুহজন কোন? আমাক সেইটো লাগে। কোন সেই মানুহজন? আমাক সেইটো লাগে। কি জাতি ধৰ্ম চাই মানুহে, ক'লা বগা ৰঙা চাই পেলাই মানুহক সেৱা কৰিব নেকি? কাৰোবাৰ মন গৈছে, কাৰোবাৰ সন্মান এটা মনলৈ আহিছে, তেখেতক সেৱা কৰিছে। কোনো জোৰ জবস্তিটো কোনো সেৱা কৰা নাই। জোৰ জবস্তিটো আজমল ডাঙৰীয়াই কোৱা নাই। সময় গগৈকো বহুতে সেৱা কৰিছে। তাৰে প্ৰশ্ন উত্থাপন কিয় হোৱা নাই? আপোনালোকে বাৰে মুছলিমখিনিক যে আঘাত কৰে, কি যুক্তিত কৰে? কিবা যুক্তি আছে নেকি ইয়াৰে? আমি একতা হৈ থাকিব লাগিব। আজি আমাৰ বিপদত গোটেই অসমখন আহিছে, গোটেই অসমৰ মানুহ আহিছে। কোনো হিন্দু বুলি অহা নাই, কোনো মুছলিম বুলি অহা নাই, কোনো খ্ৰীষ্টান বুলি অহা নাই। আহিছে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে। তেনেস্থলত আপোনালোকে বিষবাষ্প ছটিয়াই সমাজখন কেৱল বেয়া কৰাৰ হেৰি থাকে ন? নোৱাৰে, আপোনালোকে নোৱাৰে। সমাজখন বেয়া কৰিব নোৱাৰে। যিমানেই বেয়া কৰিব যাব, এইবিলাক যিমানেই বিতৰ্কমূলক কথা ক'বলৈ যাব, সিমানেই সমাজখন ভাল হ'ব। এটা কথা মনত ৰাখিব,
সেই আই মাতৃসকলকো মই কৈছোঁ তেখেতসকলে এটা সন্মানৰ দৃষ্টিত সেৱা কৰিছে। ইয়াত কোনো হেৰি নাযায়, ইয়াত কোনো আত্মসন্মান মানুহৰ নাযায়। সেৱা কৰা পৰম্পৰাই বন্ধ কৰক। তেতিয়াহ'লে সেৱা কৰা পৰম্পৰাটো মোৰো পচন্দ নহয়। যিহেতু চলি আছে যিহেতু আপোনালোকে এইটো ক্ষেত্ৰত কিয় মাত মাতিছে? চবৰে ক্ষেত্ৰত মাত মাতক, ৰাইজৰ কাৰণে মাত মাতক। অকল মানে নিজৰ স্বাৰ্থৰ কাৰণে সমাজখনত বিষবস্প ছটিয়াবলৈ আপোনালোকক অধিকাৰ কোনে দিছে? কোনে দিছে আপোনালোকক এই অধিকাৰ? ধন্যবাদ জনালোঁ। শিৱসাগৰত মানে বদৌদিন আজমল ডাঙৰীয়াই টকা 500 দিছে আৰু অসমীয়া মহিলা এগৰাকীয়ে মানে সেৱা ধৰিছে। এই সেৱা ধৰাটো কোনো গ্ৰহণযোগ্য নহয়। আমি অসমীয়া মহিলা হৈ 500 টকাৰ কাৰণে যাতে এনেকৈ তল পৰিবলগীয়া নহয়। অসমীয়া জাতি হিচাপে আমি গৌৰৱেৰে থাকোঁ। এগৰাকী আমি মহিলা হিচাপে আমি জয়মতী দেশৰ মানুহ। গতিকে কোনো ধৰণৰ এনেকুৱা অসমীয়া মহিলাই গৈ পিনে 500 তেওঁ মানা কৰিব লাগিছিলে যে 500 টকাৰ কাৰণে তেওঁ কিয় এনেকুৱা ধৰণৰ মানে বাছি ল'বলগীয়া হ'ল। এইটো মানে গৰিহণাৰ যোগ্য হয়। যিটো আমাৰ বদৰুদ্দিন আজমলে আমাৰ 500 টকা দি মহিলাসকলক সেৱা লৈছে, সেইটো আমি গৰিহণা দিছোঁ। আৰু এইটো যাতে ভৱিষ্যতলৈ নহয়, ইয়াৰ ওপৰত আপোনাৰ বিহিত ব্যৱস্থা হ'ব লাগে। আৰু মহিলাসকলক যাতে আমাৰ অসমীয়া যি স্বাভিমানী মহিলা, সেই মহিলাসকলক যাতে ভৱিষ্যতে এনেকুৱা কেতিয়াও নকৰে, সেইটো কথাৰ ওপৰত আমি গৰিহণা দিছোঁ। আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ উচিত ব্যৱস্থাও কৰিব লাগে। তেওঁৰ পৰা আৰ্থিক অনুদান লাভ কৰিছে, লগতে তেওঁক সেৱা কৰিছে। তেখেত এজন ইমান বয়োজ্যেষ্ঠ মানুহ, তেওঁক আমি সন্মান কৰোঁ। আমাৰ অসমীয়া সমাজত পৰম্পৰা আছে যে কোনোবাই আমাক কিবা এটা সহায় কৰিলে আমি তেওঁক সন্মান কৰোঁ। কিন্তু তেওঁ তেতিয়া মনা কৰিব লাগিছিলে। আমাৰ কথাটো হ'ল যে আমিও কাৰোবাক সহায় কৰিছোঁ, আমিতো তেওঁলোকৰ পৰা সেৱা গ্ৰহণ কৰা নাই, আমিতো তেওঁলোকক কোৱা নাই যে আমাক আপোনালোকে সেৱা কৰক, তেতিয়া আমি বস্তুটো দিম। গতিকে যেতিয়া মহিলাসকলে তেওঁক সেৱা কৰিবলৈ গৈছিলে, তেওঁ ক'ব লাগিছিলে যে আপোনালোক মোৰ আই, আপোনালোক মোৰ মাতৃবয়সৰ, বা আপোনালোক মোৰ ভগ্নী, মোৰ হয়তো ঘৰৰ বোৱাৰীৰ নিচিনা। গতিকে আপোনালোকে মোক সেৱা কৰিব নালাগে। আজমল ডাঙৰীয়াক সুধিব বিচাৰিছো, তেখেতে বান সাহায্য নামত আহিছে, আমি একো বেয়া পোৱা নাই, তেখেতক আমি ধন্যবাদ জনাইছো। কিন্তু আঁঠুকাৰি যে 500 টকাটো ল'বলগীয়া হ'ল, আমি পংগু হৈ যোৱা নাই। আমাৰ বানপানী হৈছে বুলি আমি পংগু হৈ যোৱা নাই। তেওঁৰ ওচৰত যে আমি আঁঠুকাৰি 500 টকা এটা ল'ব লাগিব, আমি এই কথাটোৰ কাৰণে খুব দুখ পাইছো। গতিকে আজমল ডাঙৰীয়াক স্পষ্টভাৱে ক'ব বিচাৰিছো, তেওঁক 24 ঘণ্টা সময় দিছো। 24 ঘণ্টাৰ ভিতৰত যদি তেখেতে মাপ নোখোজে, আইসকলক, ভনীসকলক, শিৱসাগৰবাসী, নাজিৰাবাসী, সোণাৰীবাসীক যদি মাপ নোখোজে, তেখেতে কিন্তু উজনি অসমত আহিব নোৱাৰিব। লগতে তেখেতৰ ঘৰ ঘেৰাও কাৰ্যসূচী হ'ব। আমাৰ স্বাভিমানত লাগিছে আজি 500 টকাটো কাৰণে আঁঠুকাৰি 500 টকা ল'বলগীয়া হৈছে। আমাৰ অন্তৰত খুব দুখ পাইছো। ক্ষন্তেক সময় আগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিডিয়াৰ সন্মুখত এটা ষ্টেটমেণ্ট দিছে, য'ত তেখেতে কৈছে যে যিসকল লোকে বানপীড়িত লোকসকলক সহায় কৰিলে তেওঁলোকক চৰকাৰে প্ৰশংসা পত্ৰ দিব নাইবা সম্বৰ্ধনা জনাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা কথা অৱগত কৰাই থ'ব বিচাৰোঁ যে চৰকাৰী প্ৰশংসা পত্ৰ নাইবা সম্বৰ্ধনা পাবলৈ কোনেও তাত বানপীড়িত লোকসকলক সহায় কৰিবলৈ যোৱা নাছিল। অসমীয়া মানুহে নিজৰ দায়িত্ব বুজি অইন অসমীয়া ভাই ভনীসকল যেতিয়া এই মহা দুৰ্যোগৰ সন্মুখীন হৈছে, তালৈ গৈ নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি দিনে ৰাতিয়ে তাত থাকি নিজৰ ভাই ভনীসকলক, বানপীড়িতসকলক সহায় কৰিছে। চৰকাৰী সম্বৰ্ধনা নাইবা প্ৰশংসা পত্ৰ পাবলৈ নহয়, তেখেতসকলে নিজৰ দায়িত্ব পালন কৰিছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশংসা পত্ৰৰ কথা উলিয়াইছে, সম্বৰ্ধনা জনাম বুলি কৈছে, আমি এটা আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ যে সেই প্ৰশংসা পত্ৰত অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ বিফলতা স্বীকাৰ কৰি এটা স্বীকাৰোক্তি তাত দিব লাগে যে চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। চৰকাৰৰ বিফলতাৰ কাৰণে 101গৰাকী মানুহে নিজৰ প্ৰাণ এই বানপানীত হেৰুৱাবলগীয়া হৈছে। হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰ দুৱাৰ হেৰুৱাবলগীয়া হৈছে। লাখ লাখ জীৱ জন্তুৰ মৃত্যু হৈছে। চৰকাৰৰ বিফলতাৰ কাৰণেই লাখ লাখ মানুহৰ জীৱন জীৱিকাৰ পথ নোহোৱা হৈ গ'ল, আৰ্থিকভাৱে চিৰদিনৰ কাৰণে উঠিব নোৱাৰাকৈ কোঙা হৈ গ'ল। গতিকে চৰকাৰ যে সম্পূৰ্ণৰূপে বিফল হৈছে, ছিষ্টেমটো যে সম্পূৰ্ণৰূপে বিফল হৈছে, এই কথাৰ স্বীকাৰোক্তি সেই প্ৰশংসা পত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিখি দিব বুলি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই আহ্বান জনালোঁ। ধন্যবাদ। জয় আই অসম। প্ৰথম কথাটো হ'ল সেৱা লোৱাটো আমাৰ ভাৰতীয় সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ অংগ। কিন্তু আপুনি ভিডিঅ'টো ভালকৈ আপোনালোকে হয়তো চাইছে নাই নাজানো, সম্পূৰ্ণ ভিডিঅ'টো চালে দেখিব তাত মানুহ থিয় হৈ আছে। থিয় হৈয়ে থাকিলে, থিয় হৈ আহিয়ে আপোনাৰ ভৰি চুৱে। যিকোনো এটা অনুষ্ঠান, অভিনন্দন অনুষ্ঠান, এটা কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন জনোৱা, সকলোৱে থিয় হৈ আহে। কোনোবাই ভৰিত ধৰে, কোনোবাই নধৰে। প্ৰতিগৰাকীয়ে ধৰিবও পাৰে, নধৰিবও পাৰে।
ইয়াত দেখিব যে ইয়াত ভৰিত ধৰা হোৱা নাই, সৰহভাগে ভৰিত ধৰা নাই, আঁঠু কাঢ়িবলৈ বাধ্য হৈছে প্ৰতিগৰাকীয়ে। আঁঠু কাঢ়িবলৈ সন্মুখত কোনোবা কিছুমান মানুহ আছে, আঁঠু কাঢ়ি যাওক বুলি বাধ্য কৰোৱা হৈছে। এইটো এটা অতি পৰিকল্পনাৰে কৌশলপূৰ্ণভাৱে কৰা কাম, সেইকাৰণে কৈছোঁ। আৰু মুকলিমূৰীয়াকৈ পইচা বিতৰণ যিকোনো মানুহে নিবিতক লাগিলে, আমি ইয়াৰ বিৰোধী। খোলে আম পইচা, এইটোতো কোনো ধৰণৰ উৎসৱ হৈ থকা নাই। উৎসৱ হ'লেও আমাৰ ইয়াত খোলা খুলিকৈ পইচা বিতৰণ নহয়। অতদিনে অসমত বানপানী হৈছে, বানপানী প্ৰৱণ এখন ৰাজ্য, বানপানী গৰাখহনীয়াত প্ৰাকৃতিক দুৰ্যোগে অসমক আক্ৰান্ত কৰি থাকে। ক'ত পইচা খোলাকৈ বিতৰণ হৈছিলে কওকচোন, আপোনালোকে মনত পেলাওকচোন। কিন্তু এই ক্ষেত্ৰত কোনেও মাত মতা নাই। মই কৈছোঁ, মই কমেই, মই কাৰণ ইয়াৰ বিৰোধী। আপোনালোকে সংবাদ গোষ্ঠীও এইটো বাতৰি পৰিৱেশন কৰা নাই, খোলা খুলিকৈ পইচা দিয়া আছে। এইটোতো বজৰুৱা কাৰবাৰ নহয়। বিপদত পৰিছে, আৰে ভাই 1,000 কি 50,000 1 লাখ দিয়ক না, আমাৰ আপত্তি কৰিব লাগে, ভালে পাম। কাৰণ যাৰ বেছি পইচা আছে বেছিকৈ দিব, যাৰ কমকৈ আছে কমকৈ দিব। কোনোবা পইচা পাতি নাই, ৰাইজৰ পৰা দান বৰঙণি লৈ হ'লেও সহায় কৰিবলৈ মন আছে, এইটো কৰিব। আৰু আজমল চাহাবৰ মুছলমান মানুহ, মুছলমানৰ ধৰ্মই কি কয়, যদি কাৰোবাক দান কৰে সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগে। আৰু তেওঁ মুকলিমূৰীয়া অন কেমেৰা দি আছে দান, দুইটাৰে অন কেমেৰা দান দিয়াটোৰো বিৰোধী আৰু মানুহক আঁঠু কাঢ়িবলৈ বাধ্য কৰাটো। মন গ'ল, মই যদি থিয় হৈ আহিলে মহিলাগৰাকী আহি যদি ধুনীয়াকৈ কোনোবাই ভোট ধৰিলে আপত্তি কৰিব লাগে নাই। আৰু কোনোবাই কৈছে জ্যেষ্ঠ, আৰে যিসকল মহিলাই আঁঠু কাঢ়ি আহিব লগা আছে তেওঁলোক জ্যেষ্ঠ নহয় নেকি? তেওঁলোক আমাৰ অঞ্চলবোৰৰ কোনোবা ভকত, কোনোবা মেধিয়নী, কোনোবা হাতোলানি, কোনোবা চাৰি সেৱাৰ ভকত, সাধুৱনী বুলি কয়, তেওঁলোকোতো হয়। তেওঁলোককো সমানে আজমল চাহাবে ভৰিত ধৰিব লাগে যদি তেওঁক ধৰিছে। সাধুৱনী এগৰাকী মহিলা, যি আমাৰ চাৰি সেৱাৰ ভকত বুলি কয়। আমাৰ যিসকলে আই সকাম কৰে তেওঁলোকে হাতোলানি বুলি কয়, বা আমাৰ মেধিয়নী যিসকল আছে তেওঁলোকোতো আমাৰ হেৰি হয়, জ্যেষ্ঠ মহিলা হয়। যদি আজমলক ভৰি ধৰিব লাগে, সেইগৰাকী মহিলাকো ধৰিব লাগে, তেওঁলোকো ভকত আমাৰ সেই অঞ্চলত। গতিকে এইটো যিটো কথা, যিটো নেগেটিভ চৰ্চা মানুহৰ কৈছে, নেগেটিভ হ'ব লগা একো নাই। ধুনীয়াকৈ খোজকাঢ়ি আহি থিয় হৈ আগত চাব, ভিডিঅ' চাব, পিছফালে সকলো থিয় হৈ আছে। আহি তাত কিছুমান PSO তেওঁৰ সাংগু পাংগুৱে বাধ্য কৰোৱাইছে আঁঠু কাঢ়িবলৈ। আৰু সৰহভাগ মানুহে ভৰিত ধৰা নাই, আঁঠু কাঢ়িবলৈহে আহিবলৈ বাধ্য হৈছে। ভৰিত ধৰিব লগা থাকিলে, মই যদি ভাবোঁ যে মই এগৰাকী ভৰিত ধৰাটো উচিত, মোৰ এগৰাকী গুৰু, মোৰ শিক্ষাগুৰু, মোৰ এটা কিছুদিনৰ আগত মই ফটো এখন দিছোঁ, মোৰ শিক্ষাগুৰু মোক পদাৰ্থ বিজ্ঞান পঢ়াইছিলে তিনিচুকীয়া কলেজত। মই অন্তৰেৰে শ্ৰদ্ধা কৰোঁ, ভাল শিক্ষক, আৰু সেইকাৰণে ৰাজহুৱাকৈ মই ভৰিত ধৰিছোঁ। আৰু শিক্ষাগুৰুসকলক আমি ভৰিত ধৰোঁৱেই, এইটো ডাঙৰ কথা নহয়। গতিকে এইটো এটা পৰিকল্পিত, ইয়াৰ লগত মই ভাবোঁ যে এইটো এটা ষড়যন্ত্ৰমূলক মানুহৰ মাজত এই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। আজমল চাহাবে বেলেগৰ মন্ত্ৰণা মাতেও এই কাম কৰি দিব পাৰে, একো ঠিক নাই। মোৰ ল'ৰা নিচিনা আজি আহি মোকো নিজৰ ল'ৰা তুল্য বুলি ভাবি ল'ৰা হিচাপে আজি কৈছে। গতিকে এইটো এটা সঁচাকৈ ভাল লাগিছে। ভাৰতৰ জমিয়ত উলেমাৰ যিটো এটা সংস্থা আছে, সেই সংস্থাটোৰ পৰাও কিন্তু 1 কোটি টকা তেওঁৰ যোগেদি প্ৰদান, আছাদ বদৰি চাহাবে 1 কোটি টকা ঘোষণা কৰিছে তেওঁৰ যোগেদি। গতিকে তেখেতলৈও আমি আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 71ৰ পিছত অহা যিসকল অবৈধ বাংলাদেশী, সেইসকলৰ আমি শত্ৰু। আমি হিন্দু মুছলিম অসমীয়া জনতা কোনোদিন কৰা নাই না, মই নিজে কৰিছোঁ। আমি নিজে ঈদ পালন কৰোঁ, বা নিজে আপোনাৰ গোটেইখিনি সেই সমাজৰ লগত আমাৰ লগত তেওঁলোকে আহি বিহু খায় বা বিহু থাকে, তো তাত কোনো আমাৰ ভেদভাৱ কেতিয়াও নাই। এইজন ব্যক্তিৰ নিচিনা হ'ব লাগে যিনেকি TRP নিবিচাৰি সঁচা অন্তৰাত্মা বা সহায় কৰিবলৈ আহিছে। গতিকে এখেতক লৈ মই নিজে এটা ক্লেপ কৰিছোঁ। আনফাৰ চাহাব আজি আহি আমগুৰিত উপস্থিত হৈছে। মোৰ বাসগৃহতো তেওঁৰ টীম আহিছে, তেওঁ আহিছে, বা আজি তেওঁ কাৰ্যালয়ত আজি উপস্থিত আছে। গতিকে পোনপ্ৰথমতে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা সঁচা অৰ্থত ক'ব লাগিব যে তেখেতে অন্তৰ আত্মাৰ পৰা বানপীড়িত লোকসকলৰ কাৰণে আজি সুদূৰ ডুবাইৰ পৰা আহি পাইছেহি। আৰু তাৰ আগতেই ইতিমধ্যে তেখেতৰ টীম ইয়াতে ঘূৰি আছে। আৰু আজি তেওঁ আহিছে, কিন্তু ইয়াৰ আগতে তেওঁ প্ৰায় 30 লাখ টকাৰ সামগ্ৰী বিতৰণ ইতিমধ্যে তেওঁৰ টীমে কৰিছে বিভিন্ন জেগাত। গতিকে তেখেতে যোৱাকালি আহি উপস্থিত হৈ যেতিয়া 2-এটা জেগাত ঘূৰিছে, তেখেতে দেখিলে যে সঁচাই পৰিস্থিতি বহুত বেয়া। গতিকে তেওঁ নিজে বিবেচনা কৰি পেলাই আকৌ 75 লাখ টকা তেখেতে আগবঢ়াইছে। আৰু এটা কথা ক'ব লাগিব, এওঁৰ যোগেদি ভাৰতৰ জমিয়ত উলেমাৰ যিটো এটা সংস্থা আছে, সেই সংস্থাটোৰ পৰাও কিন্তু 1 কোটি টকা তেওঁৰ যোগেদি প্ৰদান, আছাদ বদৰি চাহাবে 1 কোটি টকা ঘোষণা কৰিছে তেওঁৰ যোগেদি। গতিকে তেখেতলৈও আমি আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা, মানুহৰ বাবে আৰু এই আনফাৰ চাহাবে যে আজি ওলাই আহিছে, কিন্তু এটাই কথা মোক তেখেতে ফোনত কৈছে যে আকাশ,
যে এই মই যি পইচাটো এতিয়া আগবঢ়াম ইতিমধ্যে সামগ্ৰী আগবঢ়াই গ'লোঁ এই পইচাখিনি কেনেকৈ দিলে ভাল হয় ময়ো চিন্তা কৰিছোঁ তুমি কোৱা মই কৈছোঁ দাদা চাওক যে আপুনি 500 টকা দি 5 লাখ টকাৰ নাম ঘটা এটা ছিষ্টেম নকৰিব আপুনি যদি সঁচাকৈ দুখীয়া মানুহক দিব বিচাৰিছে বা বানপীড়িত ৰাইজক দিব বিচাৰিছে এনেকুৱাকৈ দিয়ক যাতে কাইলৈ আপোনাক কোনোবাই প্ৰশ্ন কৰিলে যাতে আপুনি দেখুৱাব পাৰে গতিকে তেওঁ মোক উদযাচিয়ে ক'লে যে নাই মই প্ৰত্যেকৰ একাউণ্টে পইচাটো দিম যাৰ বেছি ডেমেজ হৈছে 10,000 যাৰ কম হৈছে 7,000 কাৰোবাক 5,000 গতিকে মই একাউণ্টৰ যোগেদি দিম নেকি ভৱিষ্যতে যদি মোক কোনোবাই প্ৰশ্ন কৰে মই বেয়া পাবলগীয়াও নাই যে মই দেখাব দিব পাৰিম যে চাওক মই সঁচা অৰ্থত মই সহায় কৰিছোঁ বা দিছোঁ গতিকে সেইটো এটা মানে অন্তৰ চুই গ'ল মোৰ কথাত আৰু অন্তৰ চুই মই ক'লোঁ যে ঠিক আছে তেতিয়া দাদা আপুনি আহক আমি সাক্ষাৎকাৰ কৰিম মোৰ ঘৰত আহক মোৰ কাৰ্যালয় আমাৰ কাৰ্যালয়ত আহক আমি আপোনাক সাক্ষাৎকাৰ কৰিম আৰু তেখেতে টিমেও কৈছিলে যে আমি আপোনাৰ হাততে পইচা 5-10 লাখ টকা কিবা আগবঢ়াম নেকি কিন্তু মই তেতিয়া লগালগ কৈছোঁ যে এই পইচা মোক কোনো ধৰণৰ পইচা আজিলৈকে এটকাও পইচা নাই স্কেনাৰ নাই কিবা ক'ৰবাৰ কাৰোবাৰ লোৱাও নাই কিছুমানে ক'লে লৈছে তেওঁলোকে তেনেকৈ সহযোগিতাও কৰি আছে আমি আজিলৈকে লোৱা নাই যি পাৰিছোঁ নিজভাৱে সহায় কৰি গৈ আছোঁ দাদা আপোনাৰ ফাউণ্ডেশ্যনৰ পৰা যেনেকৈ আপুনি টীম পঠিয়াই মানে তদন্ত কৰি 6জনমান তদন্ত কৰি দিছে তেনেকৈ দিয়ক যিখিনি পাৰোঁ আমি সহায় কৰি দিম গতিকে বহুত এখন মানে এজন ইমান ডাঙৰ অন্তৰৰ মানুহ বুলি ভবা নাছিলোঁ কিন্তু আজি আহি মোকো নিজৰ ল'ৰা তুল্য বুলি ভাবি ল'ৰা হিচাপে আজি কৈছে গতিকে এইটো এটা সঁচাকৈ ভাল লাগিছে গতিকে আৰু এটা কথা ক'ব বিচাৰিছোঁ তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে তেখেতে বুজি পালে যে আজি চাওক আপোনালোকৰ যোগেদি এইটোৱে ক'ব বিচাৰিছোঁ যে উজনি হওক নামনি হওক এই সকলো মানুহে বুজি পাব লাগে যে আমি অসমীয়া যুৱ মঞ্চই যে 71ৰ পিছত অহা যিসকল অবৈধ বাংলাদেশী সেইসকলৰ আমি শত্ৰু আমি হিন্দু মুছলিম অসমীয়া যুৱ মঞ্চ কোনোদিন কৰা নাই মই নিজে কৰিছোঁ কাৰণ আমি নিজেই আমি ঈদ পালন কৰোঁ ইয়াতে মানুহ আছে আপোনাক দেখাই দিব পাৰোঁ নামটো নকওঁ মোৰ মামা গপু মামা কৈ দিছোঁ বাৰু গতিকে আমি নিজে ঈদ পালন কৰোঁ বা নিজেই আপোনাৰ গোটেইখিনি সেই সমাজৰ লগত আমাৰ লগত তেওঁলোকে আহি বিহু খায় বা বিহু থাকে তো তাত কোনো আমাৰ ভেদভাৱ কেতিয়াও নাই কিন্তু এইটো কথা যে অকণমান আগতে মানফৰা চাহেবে কৈ গ'ল যে 71ৰ পিছত অহা যিসকল বাংলাদেশী সেইসকলক আমিও ছাপোৰ্ট নকৰোঁ গতিকে আমি একেলগে আন্দোলন কৰি যাম চলাই যাম চৰকাৰে যেনেকৈ বিচাৰিছে আমি চৰকাৰৰ লগতো আছোঁ গতিকে সদায় আমি একত্ৰিত হৈ এইখিনি কৰি যাম গতিকে আমাৰ কোনো ধৰণৰ কেতিয়াও ভেদভাৱ নাই আজি স্পষ্ট ভাষাৰে কৈছোঁ কিন্তু আমি সদায় অবৈধ বাংলাদেশীৰ ক্ষেত্ৰত আমাৰ যি পদক্ষেপ আছে সেইটো থাকিব চলি থাকিব 71ৰ পিছত অহা যেনেকৈ আজি আলফা চাহ বা আজি সকলোৱে আমি একত্ৰিত হৈছোঁ দেখিছে আপোনালোকে গতিকে কথা ইমানখিনিয়ে আৰু এটা কথা আপোনালোকৰ যোগেদি এখনকো আমি ক'ব বিচাৰিছোঁ যে ভৱিষ্যত আজি ধৰি লওক তেওঁ যেনেকৈ এতিয়া আৰু এটা সংস্থাপনলৈ 2,75,00,000 লাখ টকা তেনেকৈ আগবঢ়াইছে 2,25,00,000 লাখ তো গতিকে আমি এইটোৱে কৈছোঁ অনাগত দিনত যাৰ দুখীয়া শ্ৰেণী ইতিমধ্যে ঘৰ চৰ কমপ্লিট শেষ হৈ গৈছে ঘৰ বা ইতিমধ্যে চৰকাৰ হওক বা বিভিন্ন ধৰণৰ ইউটিউবাৰসকলে বনাই আছে কিন্তু মই এটা ভাবিছোঁ যে কাৰোবাক যদি পৰা যায় সংস্থাপন দিয়া এটা যত্ন কৰিবৰ বাবে মই তেওঁক অনুৰোধ জনাইছোঁ কাৰণ বহুত দুখীয়া শ্ৰেণী পঢ়া শুনা ল'ৰা এতিয়া মানে ধৰি লওক সংস্থাপনৰ কাৰণে বহুত দিগদাৰ হ'ব গতিকে সেইখিনি যদি পাৰে অলপ চাই দিব আৰু বাকী আপুনি যিখিনি যেনেকৈ এতিয়া আপুনি একাউণ্টৰ যোগেদি কৰিছে সেইটো একদম মানে লিগেলি হ'ব তাত মানে কি আপোনাক আৰু এটা ধৰণৰ বুজাইছে এওঁ মোক বাৰে বাৰে কৈছে যে কেতিয়াও তুমি মিডিয়া নামাতিবা মোক হাইলাইট নালাগে মই অন্তৰত মই সহায় কৰিবলৈ আহিছোঁ গতিকে মই সহায় কৰিম কিন্তু মইহে আজি মিডিয়াসকলক মাতি আছোঁ বোলো দাদা নহয় আপুনি যে দিছে অন্ততঃ ৰাইজেতো গম পাব লাগিব যে 2,25,00,000 টকা এটা দিছে যে গম পাব লাগিব কাৰণ কিছুমানেতো এনেই ধৰি লওক 20 লাখ আমুক দিছোঁ 5 লাখ আমুক দিছোঁ 500 টকা এটা দি পেলাই কাৰোবাক ভৰিত চুৱাই পেলাই ইমানে বা TRP লৈ আছে বা TRP ল'বলৈ আহিছে গতিকে এইজন ব্যক্তিৰ নিচিনা হ'ব লাগে যিনেকি TRP নিবিচাৰি সঁচা অন্তৰাত্মা বা সহায় কৰিবলৈ আহিছে গতিকে এখেতক লৈ মই নিজে এটা ক্লেপ কৰিছোঁ ক্লেপ কৰিছোঁ আৰু দোৱা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আপুনি আপোনাৰ দীৰ্ঘায়ু হওক অসমত ক'তো কয়লা নাই বিহুবৰ চন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুঁৱাৰীও নাই মানে শিল খান্দাও ব্যৱস্থা নাই কয়লা খান্দাও ব্যৱস্থা নাই এতিয়া মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে USTMটো দেখা কাৰণ এটা সন্মুখতে আছে এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে মইতো একো কৰিব পৰা নাই জানিও কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয় আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে IIT ৰুৰকি এইবিলাকলৈকে নৰখে নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে চিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হ'ল সেইটো এটা বেলেগ চেপ্টাৰ তাতে মই যোগদান কৰিব নোখোজো এইকাৰণে মই যোগদান কৰিব নোখোজো কাৰণ আপোনালোকে গোটেই অসমখন চাইছে অসমত ক'তো কয়লা নাই বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল এতিয়াতো আৰু ইয়াত বহি কিবা ক'লে নহ'ব
বিহুবৰ চন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুঁৱাৰীও নাই, মানে শিল খান্দাও ব্যৱস্থা নাই, কয়লা খান্দাও ব্যৱস্থা নাই। বাকী নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ, মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ। আমিতো মেঘালয়ৰ ওপৰততো মই কান্দিয়ে আছোঁ সদায়, কিন্তু মই কি কৰিব পাৰিছোঁ? সুপ্ৰিম কোৰ্ট যাব লাগিব, যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছোঁ। গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব। এতিয়া মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই। যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে, USTMটো দেখা কাৰণ এটা সন্মুখতে আছে, কিন্তু সেই মানুহবিলাকেতো আকৌ USTMক গালি নাপাৰে। তাৰমানে আমি চব পলিটিকেলি চাওঁ নহয়। এতিয়া মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে, মইতো একো কৰিব পৰা নাই জানিও, কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী, মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয়। গতিকে মই সংবিধানৰ ৰাস্তা দি গৈছোঁ, সুপ্ৰিম কোৰ্টক পিটিশ্যন দিছোঁ যে এইটো ছল্ভ কৰক। যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম, নহ'লে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম। কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে IIT, ৰুড়কি এইবিলাকলৈকে নৰখেই, নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে চিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হ'ল। এতিয়া সিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভৰিত ধৰি একাংশ অসমীয়া মহিলাই টকা লোৱাটোক লৈ আজি যিটো বিতৰ্কৰ সৃষ্টি হৈ আছে, কোনোবা নেতা মন্ত্ৰীৰ চকুৰ পানী ওলাইছে, দুখ লাগিছে। আজি সেই নেতা মন্ত্ৰীক মই সুধিব খোজো, সেইজন নেতাক সুধিব খোজো যি ফালি আছে, চকুৰ পানী ওলাই গৈছে। 24 ঘণ্টাৰ ভিতৰত লুঙি টুপি পিন্ধা, দাড়ি পিন্ধা মানুহৰ মানে বিচাৰ হ'ব লাগে ইটো সিটো, অসমীয়াই অসমীয়াক মানে তলত পেলাইছে টুপি দাড়ি থকা মানুহে। তেতিয়া মই ক'ব খুজিছো, আপুনি এই সময়ত যেতিয়া টুপি দাড়ি থকা মানুহক অসমীয়া মহিলাই ভৰিত ধৰি 500 টকা লৈ গ'ল, আপোনাৰ চকু পানী ওলাই গৈছে, আপোনাৰ মানে কাপোৰ কানি ভিজি গৈছে চকুৰ পানী। কিন্তু যি সময়ত পানীয়ে মানুহক খেদিছিল, উটুৱাই লৈ গৈছিল, এই নিউজৰ দৰে সেই নিউজো বাজিছিল, তেতিয়া আপুনি ক'ত আছিল মহাশয়? নে ক'ত গৰু উটি আহিছে, ক'ত কি আহিছে তাৰ ধান্দাত আছিল নেকি? আপুনিতো এজন মস্ত গৰু চোৰ হয়। গতিকে মই কাক কৈ আছো ৰাইজে বুজি পাইছে, এইটো জয়ন্ত মোল্লা বৰুৱা দেই, জয়ন্ত মোল্লা বৰুৱা বুলি কয় এখেতৰ নাম। মাজতে আকৌ এওঁ মোল্লাটো আছে দেই, এইটো মল্লটো কোনো মই মানুহৰ নামত শুনা নাই। গতিকে তেওঁ আচলতে এই মোল্লা ধৰ্মটোক বিৰোধিতা কৰে কাৰণে চাগে মোল্লাৰ পৰা মল্ল হ'ল এতিয়া বৰ্তমান সময়ত। মল্ল মানেনো কি আৰু আপোনালোকেতো জানেই আৰু। গতিকে এই তেনেকুৱা মানুহৰ কথা বতৰা তেনেকুৱাই হ'ব। মুখত দাড়িৰ নামত এডালো নাই, মতা মানুহৰ চিন নাই, গাইমূৰীয়া, মুঠতে বুঢ়া হৈ গ'লেও 50 বছৰ 65 বছৰ বয়সতো তাৰমানে 17-18 বছৰীয়া ল'ৰাটোৰ নিচিনা হৈ থাকিব খোজে যে মোৰ দাড়ি গজাই নাই, ওলোৱাই নাই, তাৰমানে এনেকুৱা পলিচকেট হয়। এই নেতাসকলৰ কথা কৈ আছো আমাৰ বৰ্তমানৰ। গতিকে এওঁলোকে বদৰুদ্দিন আজমলৰ ভৰিখন চোৱাৰ কাৰণে পকৰ ফাটি গৈছে, চকুৰ পানী ওলাই গৈছে। কিন্তু যিটো সময়ত বানপীড়িত ৰাইজে ককবকাই আছিল অসমীয়া মানুহ, তেতিয়া সেই জাতিৰ কাৰণে, সেই ধৰ্মৰ কাৰণে কান্দি চিঞৰ বাখৰ কৰি থকা চৰকাৰখনৰ নেতা মন্ত্ৰীবোৰ ক'ত আছিল? তেতিয়া শুই আছিলা। বাৰিষাত বৰষুণ নেযাওঁ, তিতিম গাত বৰষুণ পৰিব। এতিয়া সমালোচনা কৰিবলৈ সুবিধা লৈছা। এজন বয়োজ্যেষ্ঠ মানুহ সেই স্পটত গৈ মানুহে ভিডিঅ' কৰি দিছে, মই মোৰ ইয়াত পষ্ট কৰিছো, চাব পাৰে। তাৰ মানে যিখিনি স্থানীয় বাসিন্দা তেওঁলোকে কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে এজন মানে বয়োজ্যেষ্ঠ মানুহ। তেওঁ থিয় হৈ থাকিব নোৱাৰাত চকীত বহি যোৱাৰ কাৰণে মহিলাসকলে পইচা ল'বলৈ আহোঁতে তেওঁ চাপৰি থকাৰ কাৰণে মহিলাসকলো চাপৰি গ'ল, আৰু কোনোবাই তেওঁক সেৱা এটা কৰি গৈছে বৰ্জন বুলি। তাতে তোমাৰ পোকৰ ফাটি কি লাভ হ'ল? অকল তোমাৰ নহয়, অসমৰ একাংশ এই হিন্দু গোৰামী থকা দলৰ যিখিনি আমাৰ হিন্দুৰ গোৰামী আছে, ধৰ্মৰ নামত একো নাই, ঘেণ্টা একোৱেই নাজানে, ভাগৱত উলিয়াই দিলে পাতহে লুটিয়াব, পঢ়িব নোৱাৰিব। গতিকে সেই একাংশ মানে আমাৰ হিন্দু গোৰামীয়ে কি কৰিছে, ইয়াক লৈ ডাঙৰ সমালোচনা কৰিছে। 24 ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে ভৰিত ধৰিব লাগে। আজি অসমীয়াৰ কাৰণে যেতিয়া তেওঁ কান্দিছে, তেওঁ মিয়া হলেতো তেওঁ অসমীয়া হ'ল না, তেওঁ নিজৰ বুলি ভাবিতো খৰচ কৰিছে। আজিকালি এনেকুৱা এজন মন্ত্ৰী নেতা আছে, মই চিনি পাওঁ ভালদৰে, তেওঁলোকৰ মুখ দেখিলেই গম পাওঁ কিহৰ স্বাৰ্থত তেওঁলোক নেতা হৈছে, কিহৰ স্বাৰ্থত তেওঁলোক মন্ত্ৰী হৈছে। গতিকে কোটি টকা থাকিলেও 500 টকা কাৰোবাক এনেই দিয়াৰ অকাত কিন্তু তেওঁলোকৰ নাই। 500 টকা এনেই দিলে গাৰ মানে বহুত শক্তি গুচি যোৱাৰ নিচিনা লাগিব। কিন্তু তেনে
টকাক বদৰুদ্দিন আজমলে কি কৰিছে, কোটি হিচাপত মানুহৰ মাজত বিনা কাৰণত ভাগ কৰি দিছে, কোনো স্বাৰ্থই নাই। আৰু সেই স্বাৰ্থ নোহোৱাকৈ কাম কৰা মানুহজনে কি কৰিছে, এতিয়া 24 ঘণ্টাৰ পিছত যদি ক্ষমা নোখোজে, উজনিৰ পৰা বদৰুদ্দিন আজমলে খেদা খাব। কাৰোবাৰ বাপৰ দম আছে, উজনিটোৰ বাপেৰৰ সম্পদ। চালা ইয়াতে ইমানেই বেজ্জতি কৰিম, মন্ত্ৰী নে নেতা নে চব পাহৰি যাবি। গৰুৰ নিচিনা 4টা হাতে ভৰিয়ে আঁঠু কঢ়াই পিছফালে কোবাই কোবাই খেদিম। উজনিৰ মানুহ চিনি পোৱা নাইতো। আমি উজনিত যোৱা নাই, গৈছো, খবৰ কৰিছো, আহিছো, একো দিব পৰা নাই, দিয়াও নাই। কাৰণ এইটো কাৰণেই দিয়া নাই জানো যে সময়ত একাংশ মানুহ আহি যাব, ওপৰত দান কৰি যাব, বাকীবোৰ চব নাইকিয়া হৈ যাব। সেইকাৰণে যি দিছো কেমেৰাত নাই দেখুওৱা, কাৰণ নগণ্য। কাৰণ খাই পাত ফলা এটা জাতিক ইমান সহায় কৰি লাভ নাই। যিমানটো পাৰি বিপদত পৰিছে সহায় কৰিব লাগে। সকলোৱে টকা পুতি থৈছে। বানত অকল টকা পইচা চব পুতি যোৱা নাই নহয়, গৈছে জানো? টকাটো বেংকত থাকে, মোবাইলত থাকে, আজিকালি হাতত থাকিলেও চিক্ৰেট জেগাত থাকে। টকা সকলোৱে উঠি যোৱা নাই। খাদ্য সুবিধা, কিবা বস্তুৰ অসুবিধা হৈছে, তাত সহায় কৰিলে গ'ল কোনোবা। তাক লৈ পেলাই ইমান জ্বলন পোৰণ, ইমান কাৰোবাৰ একাংশৰ পোকৰ ফাটি। আৰু এজন এই স্বাৰ্থ নেতা আছিল এটা সময়ত, আৰু এতিয়া মানে তেওঁ ৰাজনীতি লৈ গুচি গ'ল। লোভত লালসাত স্বাৰ্থ নেতা কৰি আজি অত বছৰ নোৱাৰিলে। গতিকে সেই মানুহজনো মোৰ এই দলটোৰ হাতত বিক্ৰী হৈ যোৱা যেন লাগে। মানে কনফিডেন্স মে কৈছিল না কংকি হাৰি যাব বুলি, বুজিছা না? ইমান ধুনীয়াকে প্ৰচাৰ চলাওঁতে কুংকি হাৰি গৈছে, তো কুংকিৰ মালিক কিজানি বিক্ৰী হৈ গৈছে। আজি সেইজন মানুহৰ কথা বতৰা শুনা পাইছো। তেখেতেও বদৰুদ্দিন আজমলক বিৰোধিতা কৰিছে। তেওঁ কিন্তু স্পটত গৈ চাই অহা নাই যে কাহিনী কি। গতিকে সিমানকণ জ্ঞান লৈ ৰাজনীতি কৰিব আহিছ, স্বাৰ্থ নেতা হৈ তই ছাকচেছ হ'ব নোৱাৰিলি। যোৱাকালি পৰহিলৈকে তোক ছাপোৰ্ট কৰি আছিলো এজন যুৱ নেতা হিচাপে, কিন্তু এতিয়া নকৰো। কিন্তু বিবেক নথকা মানুহৰ লগত থাকিলে নিজৰ বিবেক নষ্ট হয়। গতিকে তহঁতৰ নিচিনাবোৰক ৰজামন্ত্ৰী পাতি দিলে বাকী দেশৰ ৰাইজৰ বিবেক নাথাকে আৰু একেবাৰে এতিয়া নষ্ট একাংশ কৰিয়ে পেলালে এই চৰকাৰে। আৰু তহঁতৰ নিচিনা থাল ঠেঙুলি যেতিয়া বিলাক সোমাই যাবি, লোভীয়া মানুহবিলাক, তেতিয়া আৰু নষ্ট হৈ যাব, একেবাৰে শেষ হৈ যাব। আজিলৈকে এজন MLA বহাব পৰা নাই, আৰু ইমান ডাঙৰ ডাঙৰ কথা। সেইকাৰণেতো মুখ থেকেচাটো বেছিকে খোৱা হয়। গতিকে কি বুলি কয়, ৰাওনা কি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়। বদৰুদ্দিন আজমল চন্দ্ৰ হয়, আৰু তহঁতি একোটা বাওনা হয়। গতিকে হাত মেলি লাভ নাই, একো ঘেণ্টা ছিঙিব নোৱাৰো। আৰু জুবিন গাৰ্গৰ নিচিনা বুৰ্বক নহয় বদৰুদ্দিন আজমল। জুবিন গাৰ্গ বুৰ্বক আছিল, জুবিন গাৰ্গ চিধা আছিল। সেইকাৰণে জুবিন গাৰ্গক নি পেলাই কিবা কৰিব পাৰিলি, মাৰিব পাৰিলি, কিবা কৰিব পাৰিলি, বা ওপৰৰ সকলোতকৈ ওপৰৰ মাল আছিল কাৰণে একেবাৰে নাইকিয়া কৰি দিলি। কিন্তু তহঁতিও জানো আমি মন্ত্ৰী MLA যিমানেই নহওঁ, কিন্তু জুবিন গাৰ্গৰ ওচৰত আমি নিমৃত্ত, আমাৰ কাম নাই। গতিকে নিমিত্ত হোৱা মানুহ কেতিয়াও ওপৰলৈ যাব নোৱাৰে, সি সদায় নিমিত্তই হৈ থাকিব। কিয়নো জানা সকলোৱে যে আমি যিমানেই নিচিৰো, কিন্তু জুবিন গাৰ্গে যদি এটা চিঞৰ মাৰে গোটেই জাতি ওলাই গুচি আহিব। ঠিক তেনেকে আজি বদৰুদ্দিনৰ পিছতো খুদ গোটেই জাতি ওলাই গৈছিল। বদৰুদ্দিনৰ কৰ্মকাণ্ড দেখি মানুহে প্ৰশংসা কৰিছে, আৰু বদৰুদ্দিনক প্ৰকৃত অসমীয়া, প্ৰকৃত হৃদয়বান, প্ৰকৃত মানৱতা থকা মানুহে কেতিয়াও পাহৰি নাযায়। তো ধন্যবাদ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। বাকী এই ঘেণ্টা, এই অদৰকাৰী অপদাৰ্থ এইবিলাকক পাত্তা নিদিয়াটো